আমি আপোনালোকৰ শুভেচ্ছা অন্তৰ সৈতে গ্ৰহণ কৰিছোঁ আৰু সাংবাদিক বন্ধুসকলৰ এই শুভেচ্ছাই হ'ব আমাৰ এই যাত্ৰাৰ আমাৰ পৰম সম্পদ আৰু কৱচ আৰু আপোনাৰ সকলৰ সৰ্বপ্ৰকাৰৰ শুভেচ্ছাৰ লগতেই আমি দিহা পৰামৰ্শ বিচাৰিছোঁ। আমি য'তেই নাথাকোঁ আপোনালোকে যাতে সংযোগ ৰক্ষা কৰে আৰু যিকোনো মুহূৰ্তত আপোনাসকলে আপোনালোকৰ দিবলগীয়া বাৰ্তা আমাক দি থাকে। গম পাইছে প্ৰথমবাৰ কাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ এই বিষয় লৈ বক্তৃতা দিবৰ কাৰণে আমাক এটা সুযোগ দিয়া হৈছে। তাত আমাৰ এটা অসমীয়া সংগঠন আছে, তেওঁলোকে আচলতে এইটো আয়োজন কৰিছে। ব্ৰিটিছ যিটো অপেন ছেশ্যন পাৰ্লিয়ামেণ্টৰ সেইটো নহয়, কিন্তু এমপিৰ যিটো এটা নিৰ্দিষ্ট গৃহ থাকে সেই গৃহত 15 নম্বৰ গৃহটিত এই আমাৰ ভাষণটো প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু তাত 62জন MP থাকিব আৰু বব নামৰ যিগৰাকী মুখ্য তাৰ MP তেখেতে তাৰ সঞ্চালনা কৰিব আৰু সেই অনুষ্ঠানটো প্ৰায় 2 ঘণ্টা ধৰি হ'ব। সন্ধিয়া 6টাৰ পৰা ৰাতি 8টালৈ তেওঁলোকৰ সময় অনুসৰি। তাৰে আধা ঘণ্টা সময় আমাৰ ভাষণৰ বাবে আৰু আধা ঘণ্টা সময় ইণ্ট্ৰডিউচ অৰ্থাৎ উপস্থাপনৰ বাবে আৰু বাকী তেওঁলোকে যিখিনি নৃত্য গীত প্ৰদৰ্শন কৰিব সেইখিনিৰ কাৰণে 1 ঘণ্টা। তাৰ মাজতে হয়তো কুৱেশ্যন এনচাৰ থাকিব। তাৰ বাবে আমি আমাৰ যথাসাধ্যে আমি ভাষণটো প্ৰস্তুত কৰি লৈছোঁ আৰু এই মুহূৰ্তত আমি সৰ্বাংশে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আচলতে ৰাইজৰ আশীৰ্বাদৰ যোগেদিহে এইটো সম্ভৱ হ'ব আৰু এয়া আমাৰ কৃতকাৰ্য নহয়, এয়া মাজুলী ৰাইজৰ কৃতকাৰ্য, সত্ৰীয়া সংস্কৃতিৰ কৃতকাৰ্য হ'ব, অসমীয়া সংস্কৃতিৰ কৃতকাৰ্য হ'ব। সেয়ে আমি সৰ্বপ্ৰকাৰে সকলো ফালৰ পৰা আমি ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ। উত্তৰ গুৱাহাটীলৈ আৰু আজি উত্তৰ গুৱাহাটী ৰাতিটো থাকিম। অহাকালিলৈ আমি সন্ধ্যা 5:35 আছে ফ্লাইট। উত্তৰ গুৱাহাটীৰ পৰা আমি বম্বেলৈ যাম আৰু বম্বেত কালি ৰাতিটো থাকিম। পৰহিলৈ বুধবাৰ দিনা আমি বম্বেৰ পৰা 12:30 আছে লণ্ডন অভিমুখে যাত্ৰা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181307221। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181307221।